এজনী ন কইনা তাই এখন নতুন ঘৰ এবুকু সপোন লৈ সংসাৰ নামৰ গছডালৰ তাই হৈ আহিছে আজি ঠেঙুলিৰ পাত হৈ নিজৰ ঘৰৰ সম্পূৰ্ণ নীতি নিয়মৰ বিপৰীতে এখন অভিজাত্য ঘৰৰ ছোৱালী তাই ঘৰখনৰ প্ৰত্যেকৰে মৰমত ডাঙৰ হৈছে তাই হয় মই সুকন্যাৰ কথা কৈ আছোঁ আদৰৰ ছোৱালীজনী আজি বোৱাৰী হ'ল গাঁৱৰ ল'ৰা অলকৰ লগত গুৱাহাটীতে চিনাকি সিহঁতৰ সহজ সৰল অলকৰ লগত তাইৰ প্ৰেম হৈছিল আৰু তাৰ ফলস্বৰূপে আজি দুমাহ আগতে সিহঁতৰ বিবাহ হ'ল ন কইনা গুচি যোৱাৰ পাছত তাই আজি আকৌ অলকৰ ঘৰত প্ৰথম আহিছিল কাৰণ সিহঁত নিজ নিজ কৰ্মত ব্যস্ত সেয়েহে সিহঁতে গুৱাহাটীতেই থাকে অলকৰ ঘৰখন আজি তাইৰ নিজৰ ঘৰ কাৰণ তাই অলকৰ পত্নী বিয়াৰ ন কইনা হৈ যেতিয়া তাই এইখন ঘৰত সোমাইছিল তেতিয়া অলকৰ ঘৰ এখনৰ মানুহবোৰ তাইৰ খুব ভাল লাগিছিল প্ৰত্যেকে তাইক আদৰ কৰিছিল কিন্তু যেতিয়া আজি তাই আহি সিহঁতৰ ঘৰ পালে তেতিয়াই তাইৰ মাহেকীয়া হ'ল উপায় নাই এয়া প্ৰকৃতিৰ নিয়ম মহিলাৰ ক্ষেত্ৰত ভগৱানে এই নিয়মটো প্ৰযোজ্য কৰিলে কিন্তু তাইৰ ভাল নালাগিল আজি ইমান দিনৰ মূৰত ঘৰখনত আহিছে কিন্তু আহিয়ে তেনে হ'ব পালেনে অলক শুনাচোন কথা এটা কওঁ কোৱা মোৰ মানে মাহেকীয়া হ'ল কি সকলো শেষ কৰিলা সকলো শেষ কৰিলোঁ মানে আমাৰ গাঁৱত এইবোৰ বহুত নিয়ম মায়ে তোমাক বুজাই দিব তুমি মাত্ৰ ইয়াৰ পৰা লৰচৰ নহ'বা কথাখিনি কৈ অলক আঁতৰি গ'ল কিন্তু সুকন্যাই বুজি নাপালে অলকে কি নিয়মৰ কথা ক'লে তাই মাত্ৰ সিহঁতৰ কোঠাৰ বিচনাখনতে বহি থাকিল বিয়াৰ আগত অলকে এই কোঠা দুটা বনাইছিল কাৰণ কেতিয়াবা সিহঁতে আহিব তেতিয়াতো সিহঁতৰ কাৰণে এটা সম্পূৰ্ণ নিজা কোঠাৰ প্ৰয়োজন হ'ব অলকে যিহেতু তাইক ইয়াৰ পৰা লৰচৰ হ'বলৈ মানা কৰিলে তাই তাৰ পৰা লৰচৰ নহ'ল তেনেতেই সিহঁতৰ ৰুমত অলকৰ মাক সোমাই আহিল মাকে বাহিৰৰ পৰাই কথাখিনি কৈ সোমাই আহিছিল হয়নে বোৱাৰী তোমাৰ হেনো মাহেকীয়া হ'ল আহিয়ে দেখিলে সুকন্যা ৰুমটোৰ একমাত্ৰ বিচনাখনতে বহি আছিল মা চি এইবোৰ কি কৰিছা তুমি নাপায় এইবোৰ পাপে চুব অলকৰ বিপদ হ'ব শাহুমাকে কথাখিনি সুকন্যাই বুজি নাপালে কিন্তু মা হে হৰি তুমি এই বিচনাখন কিয় স্পৰ্শ কৰিছা কিয় মা কাৰণ তুমি অসুচী মহিলাৰ যেতিয়া মাহেকীয়া হয় তেতিয়া মহিলাৰ দেহ অপবিত্ৰ হয় সুকন্যা আচৰিত অলকৰ মাকে এইবোৰ কি কৈছে তাইতো তাইৰ ঘৰখনত এনেই এটা সংস্কাৰ দেখা নাই হয় এই সময়ত তাইক ঘৰত মাকে ভাত বনাব নিদিয়ে কিন্তু স্পৰ্শ কৰাত বা অসুচী বুলি আজিলৈ কোৱা নাই সহজ সৰল সুকন্যাই অলকৰ মাকক সুধিলে তেন্তে কি কৰিম মা এতিয়া তুমি বিচনাখনৰ যিমানবোৰ কাপোৰ আছিল সকলো উঠোৱা সুকন্যা আচৰিত হ'ল কিন্তু কিয় মা কাৰণ তুমি 4 দিন মাটিত বিচনা পাৰি থাকিব লাগিব মাটিত বিচনা পাৰি সুকন্যাৰ বুকু কঁপি উঠিল যিজনী ছোৱালীয়ে সদায় অত্যাধুনিক বিচনাত শুই ডাঙৰ হ'ল তাই আজি শুব লাগিব মাটিত কিয় মা কাৰণ তুমি অসুচী তুমি এইকেইদিন কাকো স্পৰ্শ নকৰিবা নিজৰ বিচনাতেই থাকিবা তুমি ভাত খোৱা কাঁহী বাতিবোৰ নিজে ধুই আনিবা তাৰ মানে এতিয়া বিচনাৰ কাপোৰবোৰ উঠাই মাটিত বিচনা পাৰা এয়া কেনেকুৱা নিয়ম সুকন্যা আচৰিত কিন্তু তাই শাহুমায়ে দিয়া আদেশমতে কৰি গ'ল কোনো ধৰণৰ প্ৰতিবাদ তাই নকৰিলে তাই কিছু সময়ৰ পাছত দেখিলে অলকৰ মাকে হাতত পানী পাত্ৰ এটা আনি বিচনাখনতে ছটিয়ালে সুকন্যাই একো বুজা নাই সেয়েহে তাই জানিবলৈ সুধিলে মা এয়া কি কৰিছে এয়া সোণ ৰূপ গংগা তুলসীৰ পানী ছটিয়াইছোঁ কিয় মা কাৰণ বিচনাখনত তুমি বহাৰ লগে লগে অসুচী হ'ল সেয়েহে এতিয়া পবিত্ৰ কৰিছোঁ কথাখিনি কৈ অলকৰ মাক ওলাই গ'ল সুকন্যাৰ মনত আঘাত লাগিল তাই বুজাই নাছিলে যে মহিলাৰ মাহেকীয়া সমস্যা যে ইমান ঘৃণনীয় এলাগী কিন্তু উপায় নাই তাই শাহুৱেকৰ নিৰ্দেশমতে মাটিতে সময় কটালে নিশা আহি যেতিয়া শাহুৱেকে তাইক দূৰৰ পৰা ভাত দিছিল তাই নিজকে নিজে অনুভৱ হৈছিল যেন তাই গৃহস্থৰ কুকুৰহে কিন্তু কুকুৰকো আজিকালি গৰাকীয়ে বহুত মৰমত ভাত দিয়ে কিন্তু তাই ভাত নাখালে কাঁহীখন আঁতৰাই থলে নিশা আহাৰ গ্ৰহণ কৰি অলক যেতিয়া সিহঁতৰ কোঠাত আহিছিল তেতিয়া সুকন্যাই তাক সুধিছিল অলক ভাত খালা খালোঁ তুমি ক'ত শুৱা বিচনাখনত মই কিয় তাত শুব নোৱাৰোঁ অলক এয়া মাহঁতৰ পুৰণা ৰীতি নীতি তাৰ মানে এতিয়া মই তোমাক স্পৰ্শ কৰিবও নাপায় আৰু স্পৰ্শ কৰিলে গা ধুব লাগিব হ'ব তুমি এতিয়া শুৱা মাত্ৰ 4 দিনহে কথাখিনি কৈ অলক শুই গৈছিল
কিন্তু তাই নুশুলে। মাটিৰ বিচনাত বহি তাই চকুলো টুকিলে। কাহানিও এনেকৈ থাকি পোৱা নাছিলে। আজি ইমান দিন তাই ভাত নাখালে, সিও নাখায়। তাই নুশুলে, সিও নুশুৱে। কিন্তু আজি অলকে তাইক এবাৰ নুসুধিলে, সুকন্যা ভাত খালানে? তাত থাকিবলৈ তোমাৰ কষ্ট হ'ব নেকি? ইমান সলনিনে এদিনতে? ৰাতি তাই বহি বহি চিলমিল টোপনি গৈছিল। ৰাতিপুৱা সুকন্যাই শুনিব পাইছিল এজনী মহিলাৰ লগত অলকৰ মাকৰ কথোপকথন। বাইদেউ, অলক আৰু বোৱাৰী কালি ঘৰলৈ আহিছে হেনো? অঁ আহিছে। বোৱাৰীক দেখা নাই যে? সেইজনী কালি আহিয়ে মৰিছে। মৰিছে মানে? অসুবিধা আকৌ। এইবোৰ কথা শুনি তাই চিধাই বাথৰুম গৈছিল। তাই গা ধুই আহি নতুন কাপোৰ পিন্ধিছিল। বেগত কাপোৰ ভৰাইছিল। অলকে দেখি তাইক সুধিছিল, কি কৰা সুকন্যা? মই গুৱাহাটীলৈ যাওঁ। কি কথা কৈছা? নাপায়। থোৱা, তোমালোকৰ এই নাপায় শব্দটো। কি পায় কি নাপায় মই জানো। সুকন্যা, তুমি শিক্ষিত হ'লে কি হ'ব? তোমাৰ শিক্ষা অৰ্থহীন। তুমি এইবোৰ মোক মাহঁতে যৌতুকত সকলো দিয়াৰ পাছতো মই আজি মাটিত থাকিব লগা হ'ল। কিন্তু তুমি মোক কালি এবাৰো নুসুধিলা মই ভাত খাইছোঁনে? মাটিত মোৰ কষ্ট হ'ব নেকি? আচলতে নীতি নিয়মৰ ভিতৰত কথা পাতিব নোৱাৰাটোৱে পৰে নেকি? নহয় মানে, শুনা, মই মাক ভুল নিদিওঁ। কাৰণ মাহঁত তাহানিৰ মানুহ, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। তেনেতে অলকৰ মাকে আহি কথাখিনি শুনিছিল। কিন্তু আজিৰ সমাজত এইবোৰ কাৰণে দায়ী তোমাৰ দৰে শিক্ষিত অন্ধবিশ্বাসীবোৰ। সুকন্যা, শুনা, যদিহে মহিলাৰ ঋতুস্ৰাৱ নহ'লহেঁতেন তেন্তে এজনী মহিলাৰ গৰ্ভৱতীৰ আগজাননী পালাহেঁতেননে? অলকে শুনি গৈছিল নীৰৱে। শুনা, এয়া একো বেয়া বস্তু নহয়। এয়া মহিলাৰ দেহৰ কেঁচা তেজ। এটোপাল ৰক্ত শৰীৰত জমা হ'বলৈ কিমান দিন লাগে জানানে? ঋতুস্ৰাৱৰ সময়ত মহিলাক ক'তো যাত্ৰা কৰিব নিদিয়াৰ উদ্দেশ্য হ'ল যাতে গাড়ী মটৰৰ থেকেচাত অত্যাধিক ৰক্তক্ষৰণ নহয়। মাহেকীয়া সময়ত মহিলাজনীক বেলেগে স্পৰ্শ নকৰাৰ কাৰণ হ'ল যাতে অন্যৰ দেহত লাগি অহা কোনো ভাইৰাছ বা বেক্টেৰিয়াই ৰক্তক্ষৰণ হৈ থকা মহিলাজনীক আক্ৰমণ কৰিব নোৱাৰে। কাৰণ এই সময়ত এই মহিলাজনী অধিক দুৰ্বল হৈ থাকে। তুমি মোক ক্ষমা কৰি দিয়া সুকন্যা। আৰু শুনা, গাঁৱত মানুহে যে কয় সিটো নাপায়, কথাটো হয়, কিন্তু কিহৰ বাবে নাপায়, কিয় নাপায়, প্ৰকৃত সত্যখিনি তেওঁ লোকে নাজানেই। কথাবোৰ শুনি অলকৰ মাক কোঠাত সোমাই আহিছিল। বোৱাৰী, মোক ক্ষমা কৰি দিবা। আজিৰ পৰা মই এই ভুল ধাৰণাবোৰ আঁতৰাম। মা, কথাখিনি কৈ অলকৰ মাক ওলাই গ'ল। সেই সুযোগতে অলকে সুকন্যাক সাবটি ধৰিব খুজিলে। এইটো কিন্তু একেবাৰেই নাপায়। কিয়? তুমি নিজেই বুজি ল'বা। কথাখিনি কৈ তাই হাঁহি এটা মাৰি গুচি গ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।